হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰন এছিয়াছ একাডেমি। আমি এটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ আমাৰ আছামৰ এছেম্বলি কনষ্টিটুৱেঞ্চিছকেইটা লৈ পেলাই। অলৰেডি 94টা আমি কমপ্লিট কৰিলোঁ, নহয় জানো? বাকী থাকিলে 95ৰ পৰা 126। সেইকেইটাও আজি আমি দুটা তিনিটা পাৰ্টত কমপ্লিট কৰিম। কমপ্লিট কৰি আজি ইউটিউবত গোটেইখিনি আপোনালোকে পাই যাব। কাইণ্ডলি আপোনালোকে এবাৰ কালি ভোট দিব যোৱাৰ আগত চকু ফুৰাই যাব। এটলিষ্ট নিজৰ কনষ্টিটুৱেঞ্চিটোৰ কথা জানিব। ঠিক আছে, পলম নকৰোঁ, আজিৰ ভিডিঅ'কেইটা ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম সমষ্টিটো হৈছে কোনখন ডিষ্ট্ৰিক্টৰ? শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। ঠিক আছে, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্ৰথমটো সমষ্টি হৈছে ডিমৌ। ঠিক আছে নে? ডিমৌ। টোটেল ভোটাৰ্ছ আছে 1,78,390টা টোটেল ভোটাৰ্ছ। তাৰে মেল আছে 87,716টা ভোটাৰ আৰু ফিমেল আছে 90,673টা ভোটাৰ আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে এটা। টোটেল পলিং ষ্টেচন আছে 230 আৰু এই চিটটো ৰিজাৰ্ভেশ্যন নাই, মানে জেনেৰেলৰ কাৰণে এলটেড আছে। ঠিক আছে, বুজি পালে? তাৰপিছত নেক্সট সমষ্টিটো হ'ল শিৱসাগৰ। শিৱসাগৰ ডিষ্ট্ৰিক্টৰে এইটো কনষ্টিটুৱেঞ্চিৰ নামটো হ'ল শিৱসাগৰ। টোটেল ভোট আছে 2,09,976টা। তাৰে পলিং ষ্টেচন আছে 278টা পলিং ষ্টেচন। মেল ভোট 1,03,484টা, ফিমেল ভোট আছে 1,06,491টা। থাৰ্ড জেণ্ডাৰ ভোট আছে এটা। ঠিক আছে, ৰিজাৰ্ভেশ্যন আছে নেকি? নাই, জেনেৰেলৰ কাৰণে মুকলি কৰি থোৱা আছে। শিৱসাগৰৰ নেক্সট সমষ্টিটো হৈছে নাজিৰা সমষ্টি, মনত ৰাখিব। আৰু মই আপোনাক কৈ দিওঁ, এই সমষ্টিটোৰ পৰা আমাৰ অখিল গগৈদেৱে খেলে। এই সমষ্টিটোৰ পৰা অখিল গগৈ। ঠিক আছে নে? অখিল গগৈ। নাজিৰা সমষ্টিটো হ'ল জেনেৰেলে হয়, এলটেড নহয় একোৰ কাৰণে। টোটেল ভোটাৰ হ'ল 1,82,196টা। টোটেল পলিং ষ্টেচন 233টা। থাৰ্ড জেণ্ডাৰ ভোট আছে দুটা। মেল ভোট 88,645, ফিমেল ভোট 93,549। ঠিক আছে, এইটো জেনেৰেলৰ কাৰণে আছে, ৰিজাৰ্ভেশ্যন নাই। নেক্সটটো আহিলে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ মাজুলী চিটটো। কি আছিল? প্ৰথম আমি কিহৰ পঢ়িলো? শিৱসাগৰ। শিৱসাগৰৰ কেইটা আছে? জেনেৰেল, এছ টি, এছ টি। জেনেৰেলৰে 3টা আছে, নহয় জানো? শিৱসাগৰ, ডিমৌ আৰু নাজিৰা। ত' নেক্সট আহিল মাজুলী। মাজুলীৰ আমাৰ ক'ত গ'ল? মাজুলীৰ ডিষ্ট্ৰিক্টৰ এটা চিটে আছে, সেইটো হ'ল এছ টি কাৰণে ৰিজাৰ্ভেশ্যন আছে। টোটেল ভোটাৰ আছে 1,84,837টা ভোট। পলিং ষ্টেচন আছে 188টা। জেনেৰেল 73,545টা ভোট আৰু ফিমেল 71,292টা ভোট। থাৰ্ড জেণ্ডাৰৰ কাৰণে ভোট নাই। এইটো ৰিজাৰ্ভ এছ টিৰ কাৰণে। চ' মাজুলী কেইখন আছে? মাজুলীৰ এটাই। যোৰহাটৰ প্ৰথমটো সমষ্টিটো হৈছে টিয়ক। টিয়কত টোটেল ভোটাৰ আছে, এইটো চাওক ৰিজাৰ্ভেশ্যন নাই। টিয়কত টোটেল ভোটাৰ আছে 1,97,964টা ভোট। তাৰে মেল আছে 96,485, ফিমেল আছে 1,04,79টা ভোট। চ' ফিমেল ইয়াত বেছি আছে, থাৰ্ড জেণ্ডাৰ নাই। পলিং ষ্টেচন 249। নেক্সট আহিল যোৰহাট ডিষ্ট্ৰিক্টৰে যোৰহাট সমষ্টিত, আৰু ইয়াৰ পৰা খেলি আহিছে আমাৰ গৌৰৱ গগৈ। গৌৰৱ গগৈ এইটো চিটৰ পৰা খেলিছে, মনত ৰাখিব। কেইটামান মই ইম্পৰ্টেণ্ট পাৰ্চেণ্টেজ চিটকেইটা কৈ দিছো বাৰু গোটেইকেইটা চিৰিজটোতে। টোটেল ভোট আছে 1,48,280টা ভোট। পলিং ষ্টেচন 182টা। মেল আছে 70,897, ফিমেল আছে 77,382। থাৰ্ড জেণ্ডাৰ ভোট এটা আছে, ৰিজাৰ্ভেশ্যন নাই। ঠিক আছে, মনত থাকিব। হৈ গ'ল যোৰহাটৰ আমি কেইটা পঢ়িলো? দুটা পঢ়িলো, ৰিজাৰ্ভেশ্যন এটাও নাই, নহয় জানো? নেক্সটটো আহিলে আমাৰ মৰিয়নি। ওৱান অফ দ্য মষ্ট, দিছপুৰ সমষ্টিৰ পিছত, মানে চৰি, চেন্ট্ৰেল গুৱাহাটী সমষ্টিৰ পিছত চবতছে যদি চৰ্চিত কোনোবা এটা বিধানসভা সমষ্টি আছে, এইটো হ'ল আমাৰ মৰিয়নি। কিয়? ৰূপজ্যোতি কুৰ্মী, ৰূপজ্যোতি ভাৰ্চেছ জ্ঞানশ্ৰী। বহুত বেছি এখন ভাল যুঁজ চলি আছে তাত, ভাল চলি আছে। দুইজনেৰে ষ্ট্ৰং কেণ্ডিডেট। কোন জিকে এতিয়ালৈকে কোনেও ক'ব পৰা নাই। ডিষ্ট্ৰিক্টখন হ'ল যোৰহাট, সমষ্টিটো হ'ল মৰিয়নি। ৰিজাৰ্ভেশ্যন আছে? নাই। টোটেল ভোটাৰ 1,64,989টা ভোট। জেণ্ডাৰ মেল আছে 80,000 প্লাছ, ফিমেল আছে 84,000 প্লাছ। চ' ফিমেল বেছি আছে, থাৰ্ড জেণ্ডাৰ ভোট এটা আছে। পলিং ষ্টেচন 210টা। ঠিক আছে, বুজি পালে? নেক্সট আহিল তিতাবৰ সমষ্টি। যোৰহাটৰে হয়, জেনেৰেল, ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট 2,05,14টা। পলিং ষ্টেচন 245টা। মেল আছে 96,000 প্লাছ, ফিমেল আছে 1,00,000 প্লাছ, 1,03,000 প্লাছ। চ' ফিমেল ইয়াতো বেছি, থাৰ্ড জেণ্ডাৰ ভোট নাই। ঠিক আছে, আমাৰ আমি যোৰহাট হৈ গ'ল। যোৰহাটৰ এটা, দুটা, 3টা পালো যোৰহাটৰ, নহয় জানো? যোৰহাটৰ 4টা পালো আমি যোৰহাটৰ। টিয়ক, যোৰহাট, মৰিয়নি, তিতাবৰ। চ' যোৰহাট ডিষ্ট্ৰিক্টত আমি কেইটা পালো? ৰিজাৰ্ভেশ্যন নোহোৱাকে যোৰহাটত আমি টোটেল 4টা পালো, নহয় জানো? যোৰহাট 4টা।
নেক্সট আমি পঢ়ো গোলাঘাট ঠিক আছে আমি পঢ়ো গোলাঘাট গোলাঘাটৰ প্ৰথম ডিষ্ট্ৰিক্টটোৱে হ'ল গোলাঘাট নহয় জানো গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰথম সমষ্টিটো হ'ল গোলাঘাট ইয়াত টোটেল ভোট আছে ৰিজাৰ্ভেশ্যন নাই টোটেল ভোট আছে 2,01,387টা তাৰে পলিং ষ্টেচন 268 জেনেৰেল 99,000 প্লাছ ফিমেল 1,01,000 প্লাছ চ' ফিমেল ইয়াতো বেছি আছে থাৰ্ড জেণ্ডাৰ দুটা ঠিক আছে নেক্সট গোলাঘাটৰ ডিষ্ট্ৰিক্টৰে নেক্সট সমষ্টিটো হ'ল দেৰগাঁও সমষ্টি এইটো ৰিজাৰ্ভেশ্যন নাই টোটেল ভোট 1,77,529 মেল ভোট 87,114 ফিমেল ভোট 90,415 চ' ফিমেল ভোট ইয়াতো বেছি পলিং ষ্টেচন 235 থাৰ্ড জেণ্ডাৰ ভোট নাই ঠিক আছে নেক্সট আহো গোলাঘাটৰে বোকাখাট সমষ্টিটো ঠিক আছে বোকাখাট সমষ্টিৰ টোটেল ভোট আছে 1,48,টা ভোট আছে তাৰে মেল আছে 79,952 ফিমেল আছে 84,000 প্লাছ চ' ফিমেল ইয়াতো বেছি পলিং ষ্টেচন 212টা থাৰ্ড জেণ্ডাৰ ভোট আছে এটা ৰিজাৰ্ভেশ্যন আছে নেকি নাই জেনেৰেলৰ কাৰণে ঠিক আছে গোলাঘাটৰে নেক্সটটো আহিল খুমটাই সমষ্টি জেনেৰেলৰ কাৰণে হয় ৰিজাৰ্ভেশ্যন নাই 1,71,697টা ভোট আছে টোটেল মেল আছে 84,000 ফিমেল আছে 87,000 প্লাছ চ' ফিমেল ভোট ইয়াতো বেছি থাৰ্ড জেণ্ডাৰ ভোট আছে 5টা পলিং ষ্টেচন আছে 230টা ঠিক আছে মনত থাকিব আমি গোলাঘাটৰ নেক্সটটো চাওঁ সৰু পথাৰটো আমাৰ জেনেৰেলৰ কাৰণে আছে ৰিজাৰ্ভেশ্যন নাই টোটেল ভোট 1,87,000 প্লাছ মেল ভোট 94,000 প্লাছ ফিমেল ভোট 93,000 প্লাছ চ' ইয়াত মেল ভোট বেছি আছে পলিং ষ্টেচন আছে 213টা থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা ক্লিয়াৰ নে আপোনালোকৰ আমাৰ হেৰিখন ক্লিয়াৰ হৈ গ'ল আমাৰ যোৰহাট কমপ্লিট হৈ গ'ল যোৰহাটৰ কেইখন ডিষ্ট্ৰিক্ট আছে আমি চাই লওঁ সৰি কেইটা সমষ্টি আছে যোৰহাট নহয় গোলাঘাট হ'ব গোলাঘাট এখন দুখন তিনিখন চাৰিখন পাঁচখন আছে ঠিক আছে মনত ৰাখিব গোলাঘাটৰ 5খনে আছে 5খনে নন ৰিজাৰ্ভ গোলাঘাট 5খন আছে 5খনে নন ৰিজাৰ্ভ ঠিক আছে হ'ল নেক্সট আহো আমি কাৰ্বি আংলং ঠিক আছে কাৰ্বি আংলঙৰ প্ৰথমটো ডিষ্ট্ৰিক্ট হ'ল বোকাজান ৰিজাৰ্ভেশ্যন আছে এছটি কাৰণ কাৰ্বি আংলংখন আমাৰ হিল ডিষ্ট্ৰিক্ট নহয় জানো চ' বোকাজানখন এছটি কাৰণে ৰিজাৰ্ভ আছে কেনং হয় 108 নম্বৰ টোটেল ভোট আছে 1,57,241টা পলিং ষ্টেচন আছে 214টা জেনেৰেল 78,000 প্লাছ ভোট মেল 78,000 ভোট ফিমেল 79,000 প্লাছ চ' ফিমেল ভোট ইয়াতো বেছি আছে থাৰ্ড জেণ্ডাৰ ভোট নাই নেক্সটটো আহিলে হাওৰাঘাট এইটো এছটিৰ কাৰণে ৰিজাৰ্ভ টোটেল ভোট 1,89,000 প্লাছ পলিং ষ্টেচন 239 মেল 93,000 প্লাছ ফিমেল 96,000 প্লাছ ইয়াতো ফিমেল ভোট বেছি থাৰ্ড জেণ্ডাৰ ভোট আছে 5টা নেক্সট আহিলে ডিফুখনো এছটিৰ কাৰণে যিহেতু আমাৰ এখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ 3টা সমষ্টিয়ে আমাৰ এছটিৰ কাৰণে ৰিজাৰ্ভ ঠিক আছে টোটেল ভোট আছে 139টা টোটেল পলিং ষ্টেচন 237 মেল আছে 89,000 প্লাছ ফিমেল আছে 92,000 প্লাছ থাৰ্ড জেণ্ডাৰ ভোট আছে 9টা বুজি পালেনে চ' আমি কি পঢ়িলো কাৰ্বি আংলং পঢ়িলো ন কাৰ্বি আংলং হয়নে কাৰ্বি আংলং পঢ়িলো আমি কাৰ্বি আংলঙৰ টোটেল আছে 3টা এছটিৰ কাৰণে হ'ব চ' বুজি পালে আপোনালোকক মই আজি কেইখন ডিষ্ট্ৰিক্ট পঢ়ালো আমি পঢ়িলো শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট কাৰ্বি আংলং অল টোটেল আমি 5খন ডিষ্ট্ৰিক্ট পঢ়িলো 5খন ডিষ্ট্ৰিক্টৰ আমি সমষ্টিবোৰ চালো যদি কোনোবাই এইখন সমষ্টি বা এইখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কাইণ্ডলি কমেণ্ট এটা কৰিব আপোনাৰ সমষ্টিটোৰ নাম কমেণ্ট কৰিব যাতে আমি গম পাওঁ আমাৰ ভিডিঅ'টো ৰিচ কিমান দূৰলৈ পাইছে ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট পাৰ্টটো অতি সোনকালে আহিব গোটেই সিৰিজটো আজি কমপ্লিট হ'ব আৰু এটা লাষ্ট অভাৰভিউ ভিডিঅ' আহিব ঠিক আছে ভিডিঅ'টো সামৰিছো ধন্যবাদ